নমস্কাৰ, মই সুদৰ্শন। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ক্ৰীড়া জগতৰ সপ্তাহটোৰ বিভিন্ন খবৰেৰে দ্য ক্ৰছ কাৰেণ্টৰ অনুষ্ঠান অন দ্য গ্ৰাউণ্ড। অপমানিত হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'লে নেকি ৰবিচন্দ্ৰন অশ্বিনে? ড্ৰেছিং ৰুমত বাৰে বাৰে অপমানিত হৈছিল নেকি অফ স্পিনাৰ অশ্বিন? কিয় বৰ্ডাৰ গাভাস্কাৰ টেষ্ট ছিৰিজৰ মাজভাগতে অৱসৰ ঘোষণা কৰিলে ৰবিচন্দ্ৰন অশ্বিনে? এতিয়া এই প্ৰশ্নসমূহেই চৰ্চিত হৈ আছে সৰ্বত্ৰে। বিশ্ব ক্ৰিকেটৰ সৰ্বকালৰ অন্যতম সৰ্বশ্ৰেষ্ঠ ক্ৰিকেটাৰ কপিল দেৱৰ পৰা আৰম্ভ কৰি সুনীল গাভাস্কাৰলৈ ৰবিচন্দ্ৰন অশ্বিনৰ অৱসৰৰ ঘোষণাৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। অৱসৰ ঘোষণা কৰাৰ পাছতেই অশ্বিন উভতিল নিজ দেশলৈ। তাৰ মাজতে অশ্বিনৰ পিতৃৰ এটা সাক্ষাৎকাৰ সামাজিক মাধ্যমত হয় ভাইৰেল, য'ত তেওঁৰ পিতৃয়ে কয় টিম ইণ্ডিয়াত অশ্বিনক অপমানিত কৰা হৈছে। কেতিয়ালৈকে অপমান সহ্য কৰিব, যাৰ বাবে তেওঁ অৱসৰ ঘোষণা কৰিলে? এয়া ৰবিচন্দ্ৰন অশ্বিনৰ পিতৃৰ এক ডাঙৰ অভিযোগ। অৱশ্যে তেওঁৰ পিতৃয়ে উল্লেখ কৰা নাছিল এই অভিযোগ কাৰ বিৰুদ্ধে। লগতে তেওঁৰ পিতৃয়ে কয় তেওঁলোকৰ পৰিয়ালৰ লোকেও জনা নাছিল অশ্বিনে অৱসৰ ঘোষণা কৰিব। তেওঁৰ পিতৃয়ে লগতে কয় ময়ো অন্তিম মুহূৰ্ততহে জানিব পাৰিছোঁ, কিন্তু যি ধৰণে অৱসৰৰ ঘোষণা কৰিলে তাক লৈ মই সুখী নহয়। অৱসৰৰ সিদ্ধান্ত লোৱাটো তেওঁৰ নিজৰ কথা, কিন্তু হঠাতে অৱসৰৰ ঘোষণাত বিভিন্ন কাৰণ থাকিব পাৰে। এটা সুন্দৰ ক্ৰিকেটৰ কেৰিয়াৰৰ মাজতে হঠাৎ অৱসৰৰ ঘোষণা। হয়তো ৰবিচন্দ্ৰন অশ্বিনৰ কোটি কোটি অনুৰাগীৰ মনত এতিয়াও এই প্ৰশ্নই উদয় হৈ আছে। অপেনাৰ হিচাপে ক্ৰিকেট জীৱন আৰম্ভ কৰা অশ্বিনে পৰৱৰ্তী সময়ত তলৰ ফালে বেটিং কৰিছিল। মিডিয়াম পেচ বলিং কৰা অশ্বিন এসময়ত হৈ পৰিল অফ স্পিনাৰ। এই ব্যতিক্ৰমী পৰিক্ৰমাত অশ্বিন কিন্তু অলপো বিচলিত হোৱা নাছিল। দলৰ বাবে মন প্ৰাণ সকলো সঁপি দিছিল। কেতিয়াবা যদি বেটেৰে, কেতিয়াবা বলিঙেৰে, কেতিয়াবা বেট বল দুয়োটাৰে দলক বিপদৰ পৰা উদ্ধাৰ কৰিছিল বহুবাৰ। প্ৰতিপক্ষৰ বেটাৰক কেনেকৈ আউট কৰিব পাৰি সেয়া যেন নখ দৰ্পণত আছিল অশ্বিনৰ। 14 বছৰৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটা অশ্বিনৰ নামত টেষ্ট ক্ৰিকেটত উইকেট আছে 537টা, যিটো টেষ্ট ক্ৰিকেটৰ ইতিহাসত ভাৰতীয় এজনে লোৱা দ্বিতীয় সৰ্বাধিক উইকেট। এই পূৰ্বে এই অভিলেখ আছে কেৱল অনিল কুম্বলেৰ নামত। তেওঁ বিশ্ব ক্ৰিকেটত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে 7ম স্থানত আছে, যাৰ বাবে এজন বলাৰ হিচাপে অশ্বিনক প্ৰায়ে মহান ক্ৰিকেটাৰ অনিল কুম্বলেৰ লগত তুলনা কৰা হয়। আনহাতে ঘৰুৱা ক্ৰিকেটৰ ক্ষেত্ৰত অশ্বিনৰ নামত আছে 475টা উইকেট। 14 বছৰীয়া আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত 11 বাৰকৈ প্লেয়াৰ অফ দি ছিৰিজৰ বঁটা লাভ কৰিছে তেওঁ, যিটো টেষ্ট ক্ৰিকেটত যিকোনো খেলুৱৈৰ ভিতৰত সৰ্বাধিক। তেওঁৰ উপৰিও শ্ৰীলংকাৰ কিংবদন্তি স্পিনাৰ মুথিয়া মুৰলীধৰণেও যৌথভাৱে প্ৰথম স্থানত আছে। লগতে 98খন মেচত 500টা টেষ্ট উইকেট দখল কৰা দ্বিতীয় সৰ্বাধিক বেগী বলাৰ ৰবিচন্দ্ৰন অশ্বিন। এতিয়া ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ বাবে এক অবুজ সাঁথৰ, কিয় বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ মাজভাগতে অৱসৰ ঘোষণা কৰিলে ৰবিচন্দ্ৰন অশ্বিনে? আনহাতে ICCৰ বোৰ্ড সঞ্চালক আৰু BCCIৰ কাৰ্যকৰী সচিবৰ দায়িত্ব লোৱা দেৱজিৎ লন শইকীয়াৰ বিৰুদ্ধে ভাৰতৰ সাংবিধানিক নিয়ম উলংঘা কৰাৰ অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, অসমৰ ৰাজ্যপাল, অসমৰ মুখ্যমন্ত্ৰী আৰু বাৰ কাউন্সিললৈ পত্ৰ প্ৰেৰণ অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। অসমৰ বৰ্তমানৰ মহাধিবক্তা হিচাপেও কৰ্মৰত দেৱজিৎ লন শইকীয়া। অসমৰ মহাধিবক্তা হিচাপে কৰ্মৰত হৈও আন সুবিধাজনক নিয়োগ গ্ৰহণ কৰি দেৱজিৎ শইকীয়াই সাংবিধানিক নিয়ম উলংঘা কৰাৰ অভিযোগ। এই অভিযোগৰ পাছতেই দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি দেৱজিৎ শইকীয়াই তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ পুনৰ উঠাই ল'বলৈ আহ্বান জনায় বিৰোধী দলপতিগৰাকীক। সংবাদমেল সম্বোধন কৰি দেৱজিৎ লন শইকীয়াই ক'লে, সেইকাৰণে মই আশা কৰিম তেখেতে এই চিঠিখন উইথড্ৰ কৰি ল'ব লাগে বা তেখেতৰ এডভকেটৰ ওচৰত পুনৰ যাব লাগে, গৈ পেলাই বস্তুটো ক্লেৰিফিকেশ্যন লৈ পেলাই তেওঁ ইয়াৰ ওপৰত এটা ক্লেৰিফিকেশ্যন তেওঁ মিডিয়াত দিয়ক, বা যিসকল ব্যক্তিলে তেওঁ এই চিঠিখন লিখিছিলে তেওঁলোকলে ইয়াৰ ক্লেৰিফিকেশ্যন এটা দি পঠোৱা উচিত। মই ভাবোঁ যে হি ৱাজ টোটেলি মিছগাইডেড বাই হিজ লয়াৰ্ছ, আইদাৰ হি ৱাজ misinformed about the facts and law which is prevailing, the situations which he is trying to create, or he was misguided, or he have deliberately done it just to damage my position. So I request that a responsible leader, political leader who is holding the post of leader of opposition in the assembly, he is next to the chief minister. If you look at the protocols of assembly or the parliament, the leader of opposition is a very high post. So while making this kind of allegations, the basic things should be clear. So I humbly request the honorable leader of opposition of Assam, he is also my leader of opposition in the state of Assam, শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়াক মই অনুৰোধ কৰিম, তেওঁ পুনৰ এই গোটেই আইনখিনি এবাৰ চাব লাগে, ফেক্টছখিনি চাব লাগে, আৰু তাৰপিছত তেওঁ এই চিঠিখন তেওঁ বাহাল ৰাখিব নে নাৰাখিব তাৰ ওপৰত এটা ডিচিশ্যন দিব। ইফালে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উত্থাপাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰা হৈছে।
ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে নিজৰ কোম্পানীৰ কৰ্মচাৰীৰ দৰমহাৰ পৰা ধন কৰ্তন কৰি কৰ্মচাৰীৰ ভৱিষ্যনিধিত জমা নকৰাৰ অভিযোগ উত্থাপন হৈছে। উত্থাপ্পাই 23 লাখতকৈও অধিক টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ উত্থাপ্পাই দাবী কৰে তেওঁৰ এই দুৰ্নীতিৰ সৈতে কোনো সম্পৰ্ক নাই, কাৰণ যি কোম্পানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছে সেই কোম্পানীটোৰ লগত এতিয়া তেওঁৰ সম্পৰ্ক নাই। লগতে তেওঁ কয় যে বহু বছৰৰ আগতেই সেই কোম্পানীটোৰ পৰা তেওঁ দায়িত্ব ত্যাগ কৰিছিল। উল্লেখ্য যে উত্থাপ্পা আছিল এটা কাপোৰ নিৰ্মাণ কোম্পানীৰ পৰিচালক। কোম্পানীটোৰ সঞ্চালক হিচাপে উত্থাপ্পাক 27 ডিচেম্বৰৰ ভিতৰত বাবদ ধন জমা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আঞ্চলিক PF আয়ুক্ত সদক্ষৰী গোপাল ৰেড্ডীয়ে 4 ডিচেম্বৰত উত্থাপ্পাৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিছিল। এতিয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগসমূহ কিদৰে খণ্ডন কৰে। আপোনালোকে চাই আছিল দ্য ক্ৰছ কাৰেণ্টৰ বিশেষ অনুষ্ঠান অন দ্য গ্ৰাউণ্ড। প্ৰতি দেওবাৰে ক্ৰীড়া জগতৰ সপ্তাহটোৰ গুৰুত্বপূৰ্ণ বিভিন্ন বা বাতৰিৰে আপোনালোকৰ মাজলৈ লৈ আহিম অন দ্য গ্ৰাউণ্ড। ধন্যবাদ।